হেল্ল' গাইজ, মৃণালী শৰ্মা ব্লগৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা ধুনীয়া ঘৰুৱা বিউটি টিপছ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আজি এই টিপছটো আপোনালোকৰ আৰু বেছি ভাল লাগিব। আমি আচলতে ঠাণ্ডা দিনত নিজৰ স্কিনখনৰ কেয়াৰ ল'বলৈ আমি সময় নাপাওঁ ন, আৰু ঠাণ্ডাত পানীবিলাক চুবলৈ যেন আৰু অশান্তি লাগে, নহয় জানো? সেইকাৰণে এতিয়া ঠাণ্ডা গৈ গৰম সোমাইছে, আমি স্কিনখনৰ কেয়াৰ ল'ব পৰা হৈছোঁ। সেইকাৰণে এটা ধুনীয়া ঘৰুৱা পদ্ধতিৰে কেনেকৈ আমি নিজৰ স্কিনখন কেয়াৰ ল'ব পাৰোঁ, ধুনীয়াকৈ ৰাখিব পাৰোঁ, তাৰে এটা ধুনীয়া টিপছ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন, মই আজি কিটা বস্তু লৈ পেলাই মই আজি এই পেকটো তৈয়াৰ কৰোঁ আৰু মই স্কিনখনত এপ্লাই কৰোঁ, তাকে দেখুৱাবৰ বাবে আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু যেতিয়াই আপোনালোকে এই বস্তুটো লৈ পেলাই আপোনালোকে স্কিনত লগাব, তাৰ আগতে কিন্তু আপোনালোকে যি ফেচ ৱাশ্বে লাগিলে ব্যৱহাৰ নকৰক কিয়, আপোনালোকে ফেচ ৱাশ্বটো ব্যৱহাৰ কৰি মুখখন প্ৰথমতে চফা কৰি ল'ব। তাৰপিছতে মই দিয়া এই টিপছটো এপ্লাই কৰিব। আহক তেতিয়াহ'লে কিটা বস্তু লাগে আপোনালোকক দেখুৱাই লওঁ। তাৰ বাবে মোক লাগিব এচামুচ বেচন লৈছোঁ, দেখিছেনে? আপোনালোকৰ মুখত যিমান লাগে সিমানটো পৰিমাণৰ ল'ব। এচামুচতকৈ অকণমান বেছি বেচন ল'লোঁ। তাৰপিছত মই তাত অকণমান হালধি দিম। এয়া হালধি, ইমানটো চাইজৰ অকণমান আপোনালোকে হালধি ল'ব। তাৰপিছত তাত এতিয়া মই 1 চামুচ দৈ দিম। দৈটো আমাৰ স্কিনৰ কাৰণে খুব ভাল, এইকাৰণে মই এচামুচ দৈ লৈ ল'লোঁ। ইমানকণে লৈ লৈছোঁ আৰু অকণমান দৈ দিম। এয়া দেখিছে, ইমানকণ মই দৈ দিলোঁ। আৰু অকণমান মই ইয়াত মৌ দিম। মৌ অকণমান দিম, জান নিজান। এয়া ইমানটো মই মৌ দিলোঁ। মৌ দি গোটেইখিনি মই এতিয়া ভালদৰে এনেদৰে সানি ল'ম। এনেদৰে ধুনীয়াকৈ সানি ল'ম। হ'ল, এতিয়া মই এনেদৰে ভালদৰে এয়া ফেটি ল'লোঁ, দেখিছেনে? ইমান ধুনীয়াকৈ হেৰি কৰি ল'ব যাতে গোটেইখিনি ধুনীয়াকৈ মিশ্ৰণটো হৈ যায়। ফেচ ৱাছ মাৰি পেলাই মই ধুনীয়াকৈ মুখখন ধুই আহিলোঁ। ধুই আহি পেলাই এতিয়া মই এই পেকটো মই বনাইছিলোঁ, এই পেকটো এপ্লাই কৰিম। আপোনালোকে এতিয়া চাব মই কেনেদৰে এপ্লাই কৰি দিছোঁ। ইয়াত মই মৌটো দিলোঁ। মৌটোৱে কি কৰে গম পাইছেনে? মৌটো যেতিয়া আমি দি দিম, মৌটোৱে আমাৰ স্কিনখন কোমল কৰাত সহায় কৰে। আৰু হালধিটোৱে আমাৰ স্কিনখনৰ উজ্জ্বলতাটো আনিব। আৰু বেচন আৰু দৈটো যেন দিছোঁ, সেই বেচন আৰু দৈয়ে কি কৰে আমাৰ স্কিনখনত বগা কৰাত সহায় কৰিব। আৰু আপোনালোকৰ মুখত যদি কিবা দাগ আছে সেইখিনি নোহোৱা কৰিব। তেতিয়াহ'লে আপোনালোকে চাওক মই ধুনীয়াকৈ কেনেকৈ এপ্লাই কৰি দিছোঁ। এনেকুৱা আমি ঘৰুৱা কিছুমান টিপছ লৈয়ে আমি নিজৰ স্কিনখন আমি কি কৰিব পাৰোঁ, ধুনীয়াকৈ ৰাখিব পাৰোঁ। আমাৰ আচলতে এলাহতে আমি থাকি যায়, প্ৰতিটো কামেই আমি এলাহ কৰোঁ গৃহিণীসকলে, নহয়নে? কাৰণ ঘৰত ইমান কামৰ মাজত নিজৰ কেয়াৰ ল'বলৈ আমাৰ সময় নোহোৱা হৈ পৰে। সেইকাৰণে আমাৰ স্কিনবিলাক অকণমান বেয়া হৈ যায়। আমি এনেকৈ ধুনীয়াকৈ এপ্লাই কৰি দিম গোটেইখিনিতে। তাৰপিছত ঠিক মই 15 মিনিটমান সময় ৰাখি দিম। ৰখাৰ পিছত মুখখন ধুই দিম। আপোনালোকে যদি পাৰে দৈখিনি অকণমান যদি ফ্ৰিজত ৰাখি থয় তেতিয়া খুব ভাল হয়। অকণমান ঠাণ্ডাটো পালে আমাৰ স্কিনখন আৰু সতেজ হয়। সেইকাৰণে আপোনালোকে যদি পাৰে ফ্ৰিজত অকণমান ৰাখি থৈ পেলাই বস্তুটো মুখত এপ্লাই কৰিবচোন, আৰু বেছি ভাল লাগিব। মই আচলতে এতিয়া দৈটো মই ফ্ৰিজত ভৰাই ৰাখিছিলোঁ, এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ নহয়, মোৰ মুখখন একদম চেঁচা লাগি গৈছে আৰু ইমান ধুনীয়া লাগিছে। খুব এনেকৈ ধুনীয়াকৈ গোটেই মুখখন এনেকৈ এপ্লাই কৰিব, যাতে গোটেই মুখখন ধুনীয়াকৈ হৈ যায়। আমি বিউটি পাৰ্লাৰলৈ সদায় নগ'লেও হয়, নহয়নে? এনেকুৱা মই ধুনীয়া ধুনীয়া টিপছবোৰ আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। মোৰ এই টিপছবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ফেচবুক পেজত যদি কোনোবাই চাই আছে, মোৰ পেজটো ফ'ল' কৰি ল'ব।
এনেকুৱা ধুনীয়া ধুনীয়া টিপছসমূহ মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম। যিবিলাক মই ঘৰত মানে ব্যৱহাৰ কৰি থাকোঁ সেইবিলাকেই মই আপোনালোকৰ মাজত দিবলৈ চেষ্টা কৰোঁ। দেখিছেনে? মই এতিয়া লগাই দিলত মানে মুখখনৰ উজ্জ্বলতাটো বৰ ধুনীয়াকৈ আহিছে। যেতিয়া মই এইকণ ৰাখি দিম 15 মিনিটমান সময় ৰাখি পেলাই মই কাম কৰি থাকিবও লাগিব আৰু ৰাখিও থ'ব লাগিব, পঢ়ি থাকিব নোৱাৰিম। মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু মই তাৰপিছত 15 মিনিটমানৰ পিছত আপোনালোকক দেখুৱাই দিম। আপোনালোকে চবতে এপ্লাই কৰিব পাৰে দেই, ডিঙিটোও এপ্লাই কৰিব পাৰে। মই ডিঙিটো অকণমান মাৰি দিছোঁ। মই এতিয়া গা ধুই আহিলোঁ। গা ধুই আহি পেলাই মই ধুনীয়াকৈ চফা কৰি আহিলোঁ, মুখখন ধুনীয়াকৈ ধুই আহিলোঁ। আপোনালোকে যেতিয়া সানিব মুখখন শুকাই যাব, শুকাই যোৱাৰ পিছত ছালখন অকণমান টানি টানি ধৰিব। আপোনালোকে লগোৱাৰ সময়ত কথা পাতি নাথাকিব। কথা পাতি থাকিলে কি হয়, যেতিয়া আপোনালোকৰ মানে পেকটো শুকাবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকৰ ছালখন টানি ধৰিব। টানি ধৰি যদি আপোনালোকে কথা পাতে তেতিয়া স্কিনখন আমাৰ এনেকৈ কোচ খাবলৈ আৰম্ভ কৰিব। আপোনালোকে সেইকাৰণে কথা নাপাতিব, শুকাবলৈ দিব। কাৰণ মই কথা কৈছোঁ, আপোনালোকেও মই নক'লে আপোনালোকে কেনেকৈ বুজিব। সেইকাৰণে মই কথাটো কৈ থাকিবলগীয়া হৈছে। আৰু মই যেতিয়া সানো অকলে তেতিয়া মই কথা কিন্তু নাপাতোঁ, মই সানি পেলাই থৈ দিম 15 দিনমান। এনেকৈ আপোনালোকে সপ্তাহত মিনিমাম 2 দিন ট্ৰাই কৰিবচোন। সপ্তাহত নিজৰ স্কিনখনৰ কাৰণে 2 দিন ট্ৰাই কৰিব, বেছি দিন নহ'লেও। কাৰণ আমাৰ গৃহিণীসকলে ইমান স্কিনত লাগি থাকিবৰ কাৰণে আমাৰ সময় নহয়নে? যিকণ সময়ে হয় সেইকণ সময়ে আপোনালোকে পেষ্টটো বনাই থৈ দিবও পাৰে। নহ'লে আপোনালোকে সদায় অকণমান অকণমান লৈ পেলাই মই যেনেকৈ দেখুৱাইছোঁ তেনেদৰে 2 দিন সপ্তাহত ট্ৰাই কৰিবচোন। ট্ৰাই কৰিলে আপোনালোকৰ স্কিনখন চাব বহুত ধুনীয়া হ'ব আৰু মানে স্কিনখন বহুত ছফ্ট হ'ব। কাৰণ শুকাই যাব, আপোনালোকে শুকোৱাৰ পিছত শুকানে হাতে এনেকৈ মোহাৰি নিদিব। কাৰণ মোহাৰি দিলে আপোনালোকে ছালখনত অকণমান কষ্ট পাব। সেইকাৰণে অকণমান হাতটো তিয়াই ল'ব, তিয়াই লৈ লাহে লাহে এনেকৈ চাৰ্কুল মোচনত এনেকৈ ধুনীয়াকৈ মিনিমাম 5 মিনিট সময় আপোনালোকে মাছাজ কৰিব। মাছাজ কৰাৰ পিছত আপোনালোকৰ স্কিনখনত যেতিয়া ধুই উঠিব, ধুই উঠাৰ পিছত আপোনালোকে অকণমান গোলাপ জল লৈ ল'ব। গোলাপ জল লৈ পেলাই মুখখনত এপ্লাই কৰিব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ মুখখন চাবচোন কিমান ধুনীয়া হৈ পৰিব। এনেদৰে আপোনালোকে ধুনীয়া ধুনীয়া টিপছসমূহ পাই থাকিবৰ বাবে আপোনালোকে মোৰ ইউটিউব চেনেলটোত গৈ পেলাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজটোত গৈ পেলাই ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আকৌ এটা ধুনীয়া বিউটি টিপছ আপোনালোকৰ মাজলৈ অহা প্ৰতিশ্ৰুতি আজিলৈ বাই।